সেয়া এই ৰুম আহি সোমালোঁ আজি আৰু এটা বেলেগ খানা এই বজাৰ কৰি লৈ আহিলোঁ চিকেন আছে আলু পিঁয়াজ আছে আৰু কিবা কিবি আছে গতিকে আজি খানাটো মই বনাম পাকঘৰত সোমাওঁ এতিয়া গা পা ধুই ধুনীয়াকৈ আৰু খানা বনাওঁ ভিডিঅ' আৰু এটা পাব আপোনালোকে চাই থাকক এই ৰুমত সোমাই আহিলোঁ ফুটবল খেলিছোঁ আবেলি টাইমত সদায় ফুটবল গতিকে সেই জোতাযোৰ ইয়াতে থৈ লওঁ একমাত্ৰ কিটচেন সেইটো সৰু কিটচেন ইয়াতে আমাৰ আছে এটা সৰু ইণ্ডাকশ্যন চোলা আৰু একো নাই আৰু একমাত্ৰ এটা কৰাহী আছে এইটো কৰাহী নতুনকৈ মোৰ লগতো অৰ্ডাৰ কৰি আনিছে সেইটো আৰু এইটো চিকেনটো এইটোতে বনাম আৰু বাকী যোগাৰখিনি কৰিম আৰু ইয়াতে বেলেগ একো নাই আৰু এখন কৰছ আছে একমাত্ৰ এখন কৰছ কাৰণ আমাৰ ইয়াতে বনাব লগা নহয় মেচ আছে মেচত চবখিনি বস্তু বনাই আমি বাছ ডাইনিং হলত যাওঁ খাওঁ তাত কেতিয়াবা মন গ'লে চিকেন টিকেন এনেকৈ বনাওঁ গতিকে সেইখিনিৰ কাৰণে আমি এইখিনি যোগাৰ ৰাখিছোঁ বেছি যোগাৰ ৰাখিলে কোনে ধুব কি এইবিলাক খোৱা চোৱাবিলাক বহুত কিবা কিবি গতিকে সেইকাৰণে অকণমান বস্তু ৰাখিছোঁ আমাৰ মাজত এটা চাহ তাহ খাব পৰা কেতিয়াবা কিবা মন গ'লে বনাব পৰা কৰি গতিকে এইখিনি আমাৰ সঁজুলি গতিকে এইখিনিতে আজি বনাম আৰু আপোনালোককো দেখুৱাম মানে বহুদিন বাহিৰত ক'তো যাব পৰা নাই ভিডিঅ' দিব পৰা নাই সেইকাৰণে মনটো ভাল লগা নাই এই মানে ভিডিঅ' দিয়া এটা হেবিট হৈ গৈছে গতিকে টমেটো মছলা আৰু আদা লৈছোঁ লগত কি আছে এইটো মছলা আছে এইটো চিকেন মছলা চিকেন লৈছোঁ আৰু আলু পিঁয়াজ এইবিলাক লৈছোঁ জেনেৰেলি আলু পিঁয়াজ বহুতে নাখায় ইয়াতে মাংসৰ লগত কিন্তু মই খাই ভাল পাওঁ গতিকে মই লৈ আহিছোঁ আৰু এনেকৈ বনাম আলু পিঁয়াজ দি আৰু চাওক এই ভিতৰতো কিবা কিবি আছে এইবিলাক ইয়াতে হালধি চালধি আছে এইবিলাক তলত আৰু মিঠাতেল আছে আৰু কি আছে নাজানো মই পিছে বিচাৰিব লাগিব এইবিলাক গতিকে চাওক আজি কমপ্লিটলি মোক কৰিম কাৰণ লগৰজন ডিউটিত আছে সি আহিব দেৰিকৈ আহিব সি আৰু মই খানা বনাই পৰা ৰেডি কৰি থ'ম আৰু খানাটো কেনে হৈছে লগৰজনে কমেণ্টত জনাব আপোনালোকক কমেণ্টত ক'ব আৰু নাজানো বহুত দিনৰ মূৰত আজি খানা বনাম গতিকে ময়ে বনাম সকলোখিনি গা পা ধুই লৈ পেলাই দেখুৱাইছোঁ কেনেকৈ কি বনাম চবখিনি চাই থাকক আৰু এই মোৰ সৰু ৰুমটো একবাৰ আপোনালোকক দেখুৱাই দিছোঁ সেইটো আমাৰ ৰুম ঘৰৰ পৰা এইটো লৈ আহিছিলোঁ সৰু চাউণ্ড ছিষ্টেম ইয়াতে গান বজাওঁ শুনি থাকোঁ গান চান আৰু সেইখিনি কিবা কিবি বস্তু আছে মোৰ আৰু এইটো আলমাৰি সৰু সেইফালে বেগ চেগ আছে এইখন বিচনাখন মই থকা গান চান বজাই আৰু গান এনজয় কৰি থাকোঁ আৰু এইবিলাক আলমাৰি আছে ভিতৰত কিবা কিবি আছে সৰু দুটা আলমাৰি আৰু এই ভগৱান বিশ্বকৰ্মাৰ ওপৰতে ধূপ দিয়া ব্যৱস্থা কৰিছোঁ সেইটো ধূপ ইয়াতে ধূপ দিওঁ মই গতিকে ভগৱান বিশ্বকৰ্মা সদায় থাকিলে হ'ল মোৰ লগত আৰু লগৰজনৰ ৰুমটো হ'ল এইটো গতিকে থাকে এইখিনিত এইখন বিচনা ইও ধুনীয়াকৈ সজাই পৰাই ৰাখিছে এটা ভগৱানৰ ইয়াতে ধূপ চাতি দিয়েই মই তাক দিওঁ গতিকে এইটো ইয়াৰ ৰুম থাকে ইয়াতে আৰু মই থাকোঁ এইফালে এইটো ৰুমত গতিকে সি ডিউটিত গৈছে এতিয়া গোটেইখিনি কাম মই কৰিম বস্তু আপোনাক দেখুৱাই দিছোঁ মোৰ ৰুমত চাওক এইটো হ'ল মোৰ ফেনৰ ছুইচ এনেকুৱা ছুইচ এইটো কিমান পুৰণা ছুইচ হ'ব লাগিব চাওক এনেকুৱা ছুইচ এতিয়া জানো কাৰোবাই দেখা পাইছে কাৰোবাৰ ঘৰত আছে নেকি এনেকুৱা ছুইচ নাই ন এনেকুৱা ছুইচ চাওক সেইটো কিমান পুৰণা হ'ব লাগিব সেইটো ব্ৰিটিছৰ সময়ৰে এইখন বোৰ্ড এতিয়াও চলি আছে আৰু ইয়াতে এনেকুৱা এইখনে নহয় বহুত এইয়া দেখিছে দৰজা গ্ৰিল এই কাঠৰ হয় এইবিলাক কাঠৰ এই দৰজাবিলাক চাওক কেনেকুৱা কিমান পুৰণা হয় মানে ব্ৰিটিছৰ জামানাৰে এইবিলাক ঘৰ এইবিলাক দৰজা চাওক বহুত পুৰণা হয় এইবিলাক বহুত পুৰণা দৰজা খিৰিকী এইবিলাক আছে আৰু এতিয়াও চলি আছে গতিকে গা ধোৱা যোৱাৰ আগে সেই কলটো উলিয়াই ল'লোঁ খালোঁ এটা আৰু এইখিনি কলটো শেষ কৰি লওঁ হৈ পেলাই কলটো খাই লৈ গা ধুব যাম ইফালে গা পা ধুই ৰেডি হৈ আহিলোঁ আৰু ইফালে গৰম পানী বহাই দিছোঁ এইটো তাৰপিছত এইখিনি চব্জি এতিয়া চব্জিখিনি ধুনীয়াকৈ মই কাটি লওঁ চব্জি মানে এই যিখিনি মাংসৰ কাৰণে প্ৰয়োজন আলু পিঁয়াজ এইখিনি ধুনীয়াকৈ মই এইখিনি কাটি লওঁ এতিয়া আলু কাটিব লৈছোঁ মাংসৰ কাৰণে আৰু মই বহুতখিনি দেখিছোঁ বিশেষকৈ চাউথৰ মানুহ অন্ধ্ৰপ্ৰদেশৰ হওক তামিলনাডুৰ হওক কেৰেলা হওক বা ইফালে বিহাৰ হওক ৱেষ্ট বেংগল হওক বেছিভাগ মানুহে মানে কি মাংস বনালে আলু নিদিয়ে কিয় নিদিয়ে নাজানো মোৰ কিন্তু আলু দিয়া মাংসটোহে বেছি প্ৰিয় গতিকে আজি নিজে বনামতো এইখন আলু লৈ আহিছোঁ আৰু আলু কাটি আছোঁ এতিয়া আৰু আলুটো কিয় নাজানো আলুটো দিলেতো বেছি ভাল লাগে মাংসখন বেছি টেষ্টি হয় কিন্তু কিয় নিদিয়ে বহুতে নিদিয়ে কাটি আছোঁ তাৰে মাজতো এইটো সেই নহৰু কাটা কামটো চবতছে টান কাম সৰু না বাকলিবিলাক চেলাবই দিগদাৰ গতিকে এইটো কাম বহুত টান পাওঁ কিন্তু কি কৰিব হাকলাই আছোঁ এতিয়া কৰিব লাগিব আৰু দোস্তো আমাৰ আদা নহৰু খুন্দা
খুন্দেনিটো দেখিছেনে নাই এইটো পাথৰ এইটো দি ৰগৰি দিম আদা নহৰু এইটো এইখনে আমাৰ পাতা আৰু পাতাত কুকি লাগে আৰু দিয়ে পাতা এতিয়া আৰম্ভ কৰোঁ আৰু প্ৰথম আমাৰ যিখিনি মাংস তেল চেল সানি লওঁ তেল হালধি নিমখ কিবা কিবিবিলাক সানিব লাগে না প্ৰথমতে সানি লওঁ ধুনীয়াকৈ আৰু এই যি শিলটো দেখিছে না এই আদা নহৰু যি বটলটো এইটো মোৰ বন্ধুটোৰ যোগাৰ এইবিলাক বাৰ পৰা আনিছে সি যোগাৰ কৰিছে এইটো দি আগৰবাৰো কৰিছিল গতিকে মই ৰেডি কৰি ল'লোঁ বস্তুখিনি এইখিনি হ'ল চিকেন ধুই ৰেডি কৰি লৈছোঁ এইফালে আলু টমেটো এইবিলাক পিঁয়াজ আৰু এইটো গণপাত আমাৰ গণপাত বুলি কয় যে এইটো গণপাত আৰু আপোনাৰ এইবিলাক আদা নহৰু এই জলকীয়া এইটো জিৰা গুড়া এইটো হালধি জিৰা গুড়া এইটো মিট মছলা আনিছোঁ আজি চিকেন মছলা আৰু এইটো মিঠাতেল আৰু এয়া নিমখ এইটো আমাৰ ৰেডি হৈ আছে কড়াই চড়াই ধুই থৈ আনিলোঁ ইয়াতে পানী গৰম কৰি থৈছোঁ আৰু এতিয়া মই ষ্টাৰ্ট কৰি দিওঁ কি কৰিম প্ৰথমতে এই মাংসখিনি এই মাংসখিনি ধুনীয়াকৈ হালধি তেল আৰু এই জিৰা গুড়া জিৰা পাউডাৰ এইটো অকণমান মিক্স কৰি সানি লওঁ আৰু নিমখ অলপ দিম সানি লৈ পেলাই এইটো মই প্ৰথমতে ফ্ৰাই কৰিম এনেকৈ মই ধুনীয়াকৈ বৰ্তমান হালধি ইয়াতে নিমখ দিছোঁ আৰু ইয়াতে মিঠাতেল দিছোঁ আৰু এইটো বস্তু একদম ধুনীয়াকৈ একদম মাংসৰ ভিতৰত সোমাই যোৱা কৰি ধুনীয়াকৈ সানি লৈছোঁ চবৰে বেলেগ বেলেগ ষ্টাইলত বনায় কিন্তু মই বনালে মই এনেকৈ বনাওঁ আৰু আমাৰ ঘৰতো এনেকৈয়ে বনায় এতিয়া এইটো ফ্ৰাই কৰিম কেটেল পইণ্টৰ পৰা আউট আৰু আমাৰ ইন হৈ যাব এতিয়া ইণ্ডাকশ্যন ষ্টাৰ্ট ইফালে কাৰেণ্ট পাই গ'ল ধৰ অন কৰি লওঁ তাৰপিছত এইটো ইয়াতে এতিয়া ধুনীয়াকৈ তেল দি লওঁ এয়া মিঠাতেলটো ধুনীয়াকৈ দি ল'লোঁ মিঠাতেলটো অলপমান গৰম হ'ব তাৰে পিছত আমি আৰম্ভ কৰিম মাংস দিম এতিয়া তেলটো অলপ গৰম হৈ গ'ল প্ৰথম এই মাংসটো মই ইয়াতে ধুনীয়াকৈ এনেকৈ ঢালি দিলোঁ এতিয়া এই মাংসখিনি মই ধুনীয়াকৈ কিছু টাইম এনেকৈ ফ্ৰাই কৰিম আহি পেলাই খানা বনাত লাগি গ'লোঁ না গতিকে নেমু টেঙা অলপ ৰোষ্ট বনাই লৈছোঁ নেমু টেঙা গতিকে এইখিনি খাই লওঁ মাংসটো প্ৰায় 15 মিনিটমান হ'ল ফ্ৰাই কৰা এইটোৱে কিবা প্ৰব্লেম কৰি আছে আজি মাংস হয় না নহয় নাজানো প্ৰায় 15 মিনিটমান এইটো ফ্ৰাই কৰা হ'ল এতিয়া ধুনীয়াকৈ মই আলুটো দি দিওঁ আৰু তাৰ লগত পিঁয়াজটো দি দিম আলু পিঁয়াজ দুয়োটাই দি দিলোঁ আৰু এইটো এতিয়া অলপ মিক্স কৰি দিওঁ কিন্তু এই ইণ্ডাকশ্যনৰ এই প্ৰব্লেমটো চলি আছে আৰু এনেকুৱা হ'ল পাৱাৰটো কাটি যাই আছে গতিকে চাওঁ হয় নে নহয় ইণ্ডাকশ্যনটো প্ৰব্লেম হ'লেতো বহুত টাইম লাগি যাব যিমানে যি ইণ্ডাকশ্যন ইউজ নকৰিলেও যিমানে কিবা ধৰণৰ কেৰাহী ব্যৱহাৰ নকৰিলেও যিটো লোৱাৰ কেৰাহীত বনাই যিটো আৰ্জেঞ্চ পায় না লোহাৰ কেৰাহীত সেনেকুৱা আমেজ বেলেগ একো হতে নাপায় লোহাৰ কেৰাহীত বনাবলৈ সহজ বনাবলৈ ভাল আৰু তাৰ টেষ্টটো বেলেগ হয় ধুনীয়া হয় আৰু এইটো ইণ্ডাকশ্যনত বনাই আছোঁ ইণ্ডাকশ্যনটো ঠিকেই আছে কিন্তু এই এইটোতো জেনেৰেলি চব্জি বনোৱাহে মাংস নবনায় কিন্তু উপায় নাই সেইটোৱে আছে লগত সেইটোতে বনাইছোঁ আমাৰ পাৰ্টনাৰ আহি পালাক ডিউটিৰ পৰা গতিকে খানাটো বনালোঁ আৰু খানাটো মানে আজি অলপ প্ৰব্লেম দিছে এইটোৱে মানে মেচিনটো প্ৰব্লেম হয় মানে বেছি হিট দিব পৰা নাই হিট দিয়াৰ লগে বন্ধ হৈ যায় গতিকে 800 মান স্পীডত দি আছোঁ সেনেকৈ চলি আছে বহুত টাইম গ'ল সেইটো কাৰণে অলপ লেট হৈ গ'ল একো নাই এতিয়া মোৰ খানাটো কেনে হয় কমেণ্ট কৰিব আৰু পাৰ্টনাৰে কেনে লাগে টেষ্ট কৰি চাবৰ পিছত মানে আজি খানাটোৰ মানে ই বিচাৰক জাজমেণ্ট খানাটো কেনে হৈছে ক'বই কিন্তু নাজানো খানাটো ইমান ভাল হয় না কি হয় গতিকে চাওঁ গতিকে আহি পালাক খানা অলপ সময় লাগব আৰু 15 মিনিটমান লাগব ৰেডি হৈ যাব গতিকে খানা ৰেডি হৈ গ'ল আৰু এয়া লাষ্ট এণ্ডিং উতল আহি আছে দুজন মানুহ অকণমান পানী দিছোঁ এতিয়া এইখন নমাই আমি দুইটাই বঢ়িয়াকৈ বহি পেলাই খাওঁ কাৰণ 10টা বাজি গ'ল এইখিনি জেগাতে আজিৰ পৰা 2 সপ্তাহমান আগতে 2 সপ্তাহ নে 3 সপ্তাহমান হ'ল নেকি 3 সপ্তাহমান আগতে গাহৰি মাংস খাইছিলোঁ দুইটাই বনাইছিল আজি মই বনাইছোঁ চিকেন আৰু চিকেন ইয়াৰ ৰেডি ইফালে খানা লৈ আহিলে ই মেছৰ পৰা আৰু এতিয়া দুইটাই বহি ধুনীয়াকৈ খাম আৰু খানাটো কেনে হৈছে ই লাষ্টত ক'ব ই কমেণ্ট এটা দিব কেনে হৈছে মাংসটো স্পেচিয়েলি গতিকে কেনে হ'ব লাগে
বানি হ'ব লাগে এতিয়া ষ্টাৰ্ট কৰিম আৰু পিছত সেইটো মই কি বুলি কয় ৰিজাল্টটো পিছত পাব আপুনি চাই থাকক ঠিক আছে আপোনালোকেও চাওক আমি খাওঁ আপোনালোকে চাওক খাওক যি কৰি কৰক আমি এতিয়া খাওঁ